ডাঙৰ খবৰ জনাব বিচাৰিছো। প্ৰতি বছৰে ৰাজ্যত হ'ব এনআৰসি। অসমৰ 5খনকৈ জিলাত এনআৰসি কৰা হ'ব বুলি ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি বছৰে নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব, নথিপত্ৰ আপোনালোকে দেখুৱাব লাগিব চৰকাৰী বিষয়াক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনআৰসিক লৈ বৃহৎ মন্তব্য। কোনো লোকে যাতে কোনো এখন জিলাৰ জনগাঁথনি সলাব নোৱাৰে, বাংলাদেশী প্ৰৱেশ কৰি যাতে জনগাঁথনি সলাব নোৱাৰে, সন্দেহজনক লোকে যাতে অসমৰ জনগাঁথনি সলনি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু প্ৰতি বছৰে এনআৰসি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। কোন কোন জিলাত এনআৰসি হ'ব সবিশেষ এই মুহূৰ্তত আমি লৈ আহিছো। সবিশেষ এই মুহূৰ্তত আমি জনাইছো প্ৰতি বছৰে ৰাজ্যত হ'ব এনআৰসি আৰু অসমৰ সীমান্তৰ 5খনকৈ জিলাত এনআৰসি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব জনগাঁথনি, ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। সন্দেহজনক লোকৰ আগ্ৰাসন ৰোধৰ বাবে বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰে। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, শ্ৰীভূমি আৰু হাইলাকান্দিত প্ৰতি বছৰে এনআৰসি হ'ব পাৰে। এই 5খনকৈ জিলাত এনআৰসি হোৱাৰ সম্ভাৱনা। অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ। অসমৰ বাংলাদেশ সীমান্তৰ জিলাক লৈ 5টা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি বছৰে সীমান্তৰ জিলাত হ'ব এনআৰসি আৰু মুখ্যমন্ত্ৰীৰ ঘোষণা। প্ৰতি বছৰে বা বছৰত এবাৰ সীমান্তৰ জিলাত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ। সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ বুলি জানিব পৰা গৈছে। প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল, কিমান বৃদ্ধি হ'ল সেয়া পৰীক্ষা কৰা হ'ব। জনগাঁথনি পৰিৱৰ্তন হ'লে সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সীমান্ত অঞ্চলৰ জিলাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত আৰু বিভিন্ন সময়ত বিভিন্ন বাংলাদেশী বিৰোধী, সন্দেহজনক লোক বিৰোধী সিদ্ধান্ত লৈ আহিছে ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰো এতিয়া অসমৰ জনগাঁথনিক লৈ উদ্বিগ্ন হৈ পৰিছে বুলি জানিব পৰা গৈছে। অসমৰ অতিকৈ স্পৰ্শকাতৰ 5খনকৈ জিলাত এনআৰসি হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু প্ৰতি বছৰে এনআৰসি হ'ব। কোনো লোকে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি সেইসমূহ নথিপত্ৰ এনআৰচিত ব্যৱহাৰ কৰিব নোৱাৰিব। পৰিচয়ৰ উচিত প্ৰমাণ পত্ৰ দেখুৱাব লাগিব চৰকাৰী বিষয়াক, অন্যথা তেনে লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা, জেললৈ যাবলগীয়া হ'ব তেনে ব্যক্তি। আৰু প্ৰতি বছৰে যাৰ বাবে এনআৰসি কৰাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, বিশেষকৈ 5খনকৈ জিলাৰ কথা ঘোষণা কৰিছে। যিহেতু সীমান্তৰ জিলাৰ কথা ঘোষণা কৰিছে, যদি বাংলাদেশ সীমান্তৰ জিলাসমূহ চোৱা হয় তেতিয়াহ'লে ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, মানকাচৰ আৰু বৰাকৰ, শ্ৰীভূমি আৰু হাইলাকান্দি যিহেতু বাংলাদেশ সীমান্তৰ নিচেই কাষত। গতিকে এই 5খনকৈ জিলাত এনআৰসি হোৱাৰ, প্ৰতি বছৰে এনআৰসি হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা। আৰু এনআৰসি হ'লে নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব বছৰে বছৰে, নথিপত্ৰ দেখুৱাব লাগিব, পৰিচয়ৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব। পৰিয়ালৰ আটাইৰে উচিত নথিপত্ৰ আপুনি দেখুৱাব লাগিব, অন্যথা বিপদত পৰিব তেনে পৰিয়াল। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আগবঢ়াইছো মন্তব্য। সীমান্ত ডিষ্ট্ৰিক্টৰ ডেমোগ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। মানে দে আৰ গোয়িং টু হেভ মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰে বছৰৰ এনআৰচি বা প্ৰত্যেক বছৰে বছৰে আই কাৰ্ড, প্ৰত্যেক মানে দেয়াৰ উইল বি মোৰ strict regime might come as a recommendation of this demography committee. তেওঁলোক খুব অৰিড আছে যে সীমান্ত এৰিয়াখিনিত ডেমোগ্ৰাফিটো পৰিৱৰ্তনৰ কাৰণে। যোৱাকালিও হোম মিনিষ্টাৰে ডেমোগ্ৰাফি পৰিৱৰ্তনৰ কমিটিখনৰ লগত মিটিং কৰিছে আৰু আমি অসম গভৰ্ণমেণ্টৰ যিটো ছাজেশ্যন হ'ব, আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্কুটিনি কৰিব লাগে ইন এ ভেৰি ক্লোজ ৱে। এইবিলাক কাগজ পত্ৰ নহয়, একদম পইণ্ট কৰি। আৰু তাতে 71-61 থাকিব নালাগে। ডেট উইল বি আৱাৰ ৰিকমেণ্ডেশ্যন। কমিটিয়ে কি মানে নামানে বেলেগ কথা। আমি ইয়াত বিদেশীৰ কথা কোৱা নাই, আমি ইয়াত ডেমোগ্ৰাফিৰ কথা কৈছোঁ। ডেমোগ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু। ইউ মে বি ইণ্ডিয়ান চিটিজেন বাট ডেমোগ্ৰাফিটো বদলি হৈছে।
যে স্বাধীনতাৰ সময়ত হিন্দু কিমান আছিল, আজি হিন্দু কিমান আছে। স্বাধীনতাৰ সময়ত মুছলিম কিমান আছিল, আজি কিমান মুছলিম আছে। স্বাধীনতাৰ সময়ত খ্ৰীষ্টিয়ান কিমান আছিল, আজি কিমান খ্ৰীষ্টিয়ান আছে। যদি এই ডেমোগ্ৰাফিটো চেঞ্জ হৈছে, দেন ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। গতিকে এতিয়া ভাৰত চৰকাৰে ফৰেন নেশ্যনেলৰ ওপৰত গৈ আচল পইণ্টত ধৰিছে যে ডেমোগ্ৰাফি শুড নট বি চেঞ্জ, যিটোৱে মই ভাবোঁ এজ এ ৰিজাল্ট অফ দিছ কমিটি আমি বহুত ভাল আৰু কাম কৰিব পাৰিম। ভাবোঁ যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেমোগ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। মানে দে আৰ গোয়িং টু হেভ মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰে বছৰৰ NRC বা প্ৰত্যেক বছৰে বছৰে আই কাৰ্ড, প্ৰত্যেক মানে there will be more strict regime might come as a recommendation of this demography committee. তেওঁলোক খুব অৰিড আছে যে সীমান্ত এৰিয়াখিনিত ডেমোগ্ৰাফিটো পৰিৱৰ্তনৰ কাৰণে। যোৱাকালিও হোম মিনিষ্টাৰে ডেমোগ্ৰাফি পৰিৱৰ্তনৰ কমিটিখনৰ লগত মিটিং কৰিছে আৰু আমি অসম গভৰ্ণমেণ্টৰ যিটো ছাজেশ্যন হ'ব, আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্কুটিনি কৰিব লাগে ইন এ ভেৰি ক্ল'জ ৱে। এইবিলাক কাগজ পত্ৰ নহয়, একদম পইণ্ট কৰি, আৰু তাতে 71-61 থাকিব নালাগে। ডেট উইল বি আৱাৰ ৰিকমেণ্ডেশ্যন। কমিটিয়ে কি মানে নামানে বেলেগ কথা। আমি ইয়াত বিদেশীৰ কথা কোৱা নাই, আমি ইয়াত ডেমোগ্ৰাফিৰ কথা কৈছোঁ। ডেমোগ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু। ইউ মে বি ইণ্ডিয়ান চিটিজেন, বাট ডেমোগ্ৰাফিটো বদলি হৈছে। যে স্বাধীনতাৰ সময়ত হিন্দু কিমান আছিল, আজি হিন্দু কিমান আছে। স্বাধীনতাৰ সময়ত মুছলিম কিমান আছিল, আজি কিমান মুছলিম আছে। স্বাধীনতাৰ সময়ত খ্ৰীষ্টিয়ান কিমান আছিল, আজি কিমান খ্ৰীষ্টিয়ান আছে। যদি এই ডেমোগ্ৰাফিটো চেঞ্জ হৈছে, দেন ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। গতিকে এতিয়া ভাৰত চৰকাৰে ফৰেন নেশ্যনেলৰ ওপৰত গৈ আচল পইণ্টত ধৰিছে যে ডেমোগ্ৰাফি শুড নট বি চেঞ্জ, যিটোৱে মই ভাবোঁ এজ এ ৰিজাল্ট অফ দিছ কমিটি আমি বহুত ভাল আৰু কাম কৰিব পাৰিম। ভাবোঁ যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেমোগ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে